আন্তৰ্জাতিক নৃত্য দিৱসৰ 2টা দিন পূৰ্বে কালি বিয়লি তেজপুৰৰ অন্যতম নৃত্যৰ অনুষ্ঠান সপ্তাছৰ উদ্যোগত অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস উপলক্ষে এক বিশেষ দৃষ্টিনন্দন আৰু আকৰ্ষণীয় শাস্ত্ৰীয়, সত্ৰীয়া আৰু সৃজনীশীল নৃত্যৰ অনুষ্ঠান। তেজপুৰ চানমাৰি সপ্তাছৰ আখৰা গৃহত মুখৰিত হৈ আকৰ্ষণীয় নৃত্যৰে তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ডক্টৰ প্ৰতিভা শৰ্মাৰ তৎপৰতাত গঢ়ি উঠা অন্যতম নৃত্যানুষ্ঠান সপ্তাছৰৰ উদ্যোগত প্ৰতি বছৰে উদযাপিত হৈ অহাৰ দৰে কালি বিয়লিৰ পৰা অনুষ্ঠিত আন্তৰ্জাতিক নৃত্য দিৱসত সপ্তাছৰৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা দৃষ্টিনন্দন নৃত্যই সকলোকে আপ্লুত কৰি তোলে। সপ্তাছৰ কথক নৃত্যৰ শিক্ষাৰ্থী অধিবক্তা অমৃত প্ৰভাই আধৰা অনুষ্ঠানটি আৰম্ভণিতে জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট সংগীত শিল্পী লিখন শৰ্মা আৰু বাণ থিয়েটাৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত সপ্তাছৰ অধ্যক্ষ বিশিষ্ট নৃত্যশিল্পী তথা সংগীত নাটক একাডেমী গুৱাহাটী সত্ৰীয়া কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক ডক্টৰ প্ৰতিভা শৰ্মাই সপ্তাছৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা সদৰি কৰে। কিন্তু আমাৰ কিছু অসুবিধাৰ কাৰণে আমি আজি ২৭ তাৰিখে আমি উদযাপন কৰিবলৈ লৈছোঁ। এই আন্তৰ্জাতিক নৃত্য দিৱস বা বিশ্ব নৃত্য দিৱস প্ৰতি বছৰে ২৯ এপ্ৰিলত পালন কৰা হয়। এই দিনটো নৃত্যকলাৰ বাবে উৎসৰ্গিত আৰু ইয়াক নৃত্যৰ লগত এক সাৰ্বজনীন মূল্য হিচাপে প্ৰচাৰ কৰিবলৈ উদযাপন কৰা হয়। এই দিনটোৰ লক্ষ্য হৈছে নৃত্যৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক, সাংস্কৃতিক আৰু জাতিগত বাধা অতিক্ৰম কৰা। আন্তৰ্জাতিক নৃত্য দিৱস প্ৰতি বছৰে আন্তৰ্জাতিক নৃত্য সমিতি এখন গঠন হয় আৰু আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান ITI বিশ্বৰ সকলো নৃত্যশিল্পীকে এক বিশেষ বাৰ্তা প্ৰদান কৰিবলৈ এই নৃত্য দিৱস উদযাপন কৰা হয়। আন্তৰ্জাতিক নৃত্য দিৱস 1982 চনত ইউনেস্কোৰ প্ৰদৰ্শন কৰাৰ মুখ্য অংশীদাৰ আন্তৰ্জাতিক থিয়েটাৰ ইনষ্টিটিউট সমিতিয়ে ঘোষণা কৰিছিল আৰু এই দিনটোৰ উদ্দেশ্য হৈছে নৃত্যৰ লাভালাভৰ বিষয়ে সজাগতা সৃষ্টি কৰা। অনুষ্ঠানটিত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱা, জ্যোতিকলা কেন্দ্ৰৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মাৰ লগতে কণ্ঠশিল্পী ৰমেশ ডেকা আদিয়ে ভাষণ প্ৰদান কৰাৰ পিছত সত্ৰীয়া শৈলীৰ শিক্ষাৰ্থীসকলৰ ব্ৰহ্মা আদি কৰি শীৰ্ষক গীতৰ আধাৰত মনোৰম নৃত্যৰে আৰম্ভ হোৱা অনুষ্ঠানটি সত্ৰীয়া নৃত্য আদি মাটি আখৰাৰ এক গুৰু গম্ভীৰ দলীয় নৃত্য, সুধাকণ্ঠৰ কালজয়ী গীত, কহুৱা বনমোৰ অশান্ত মন শীৰ্ষক গীতৰ আধাৰত সমবেত নৃত্য, কণ শিক্ষাৰ্থীসকলৰ সমবেত কৃষ্ণ নৃত্য, বনৰীয়া আমি বনৰ চৰাই শীৰ্ষক জ্যোতি সংগীতৰ আধাৰত সমবেত সৃজনীমূলক নৃত্য, সমবেত ঝুমুৰ নৃত্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৰতল কমল কমলদয় নয়ন পদ্য আধাৰত এক মনোৰম নৃত্য, তিৱা নৃত্য, সমবেত বাগুৰুম্বা নৃত্য, শিক্ষাৰ্থী একাংশৰ অভিভাৱক মাতৃৰ নেপালী নৃত্য আৰু বিহু নাচে দৃষ্টিনন্দন হৈ পৰে।
এগৰাকী বিশেষ ব্যক্তি হিচাপে আমন্ত্ৰিত জনোৱাৰ বাবে মই নিজকে গৌৰৱান্বিত আৰু লগতে মই প্ৰতিভা বাইদেউক বহুত ধন্যবাদ জনাইছোঁ সেৱা জনাইছোঁ তেখেত এই দিশত আৰু আগবাঢ়ি যাওক আৰু তেখেতৰ ল'ৰা ছোৱালীখিনিৰ লগতে ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ তেখেতসকলৰ ল'ৰা ছোৱালীখিনিক এনেকৈ আগবাঢ়ি নিয়াৰ বাবে